৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিত যুৱশক্তি হিলদল ভাঙি ওলাই আহি যোগদান কৰিছে ইউপিপিএল দলত। কিয় ওলাই আহিছে হঠাৎ যুৱশক্তি? ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিত যুৱশক্তিৰ আগমনে সাহস ত্ৰিগুণে বৃদ্ধি কৰিছে ইউপিপিএল দলক। বিপিএফ, বিজেপি আৰু অন্যান্য ৰাজনৈতিক সমৰ্থকে নিৰ্বাচনী বতাহ গৰম হৈ থকাৰ সময়তে ভেৰগাঁও মুখ্য নিৰ্বাচনী কাৰ্যালয়ত নিতৌ যোগদান অব্যাহত যুৱশক্তিৰ। ভেৰগাঁও সমষ্টিৰ প্ৰাক্তন ইএম তথা বৰ্তমানৰ MCLA ডাওবৈচা বড়ো আৰু প্ৰাৰ্থী নেৰচন বড়োৰ ওচৰত যোগদান অব্যাহত ৰাখিছে যুৱশক্তিয়ে। বিগত ৫টা বছৰত প্ৰমোদ বড়োৰ মিত্ৰ দলৰ চৰকাৰৰ শান্তি প্ৰতিষ্ঠা আৰু ইউপিপিএল দলৰ নীতি আদৰ্শ ভাল পাই সুসৰিয়ে আগবাঢ়ি আহিছে যুৱশক্তি। চাওঁ আহকচোন ইউপিপিএল দলত যোগদান কৰা যুৱশক্তিৰ চমক। ডিমাকুছিৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। এতিয়া কি কম আমি মানে হিলদল ভাঙি পুৰা উত্তাল কৰি আছে। এতিয়া যিটো সময়ত আমি নিৰ্বাচন কৰি আছো, এতিয়া আজিৰ তাৰিখত 9 এপ্ৰিলত হ'বলগীয়া যিটো সাধাৰণ নিৰ্বাচন আমাৰ অসম বিধানসভাৰ 100% জিকাৰ নমুনা অলৰেডি হৈ গৈছে। এতিয়া তো আমিতো তেনেকে ভবা নাছিলো যে বিভিন্ন প্ৰাণৰ পৰাই বিভিন্ন দলৰ পৰাই আমাৰ দলৰ লগত আমাৰ দল নীতি আদৰ্শ ভাল পাই পেলাই তেওঁলোকে যে যোগদান কৰিব, আচৰিত কথা। আমি পালি বিলাককে এতিয়া কিনিবই নোৱাৰা অৱস্থা হৈ আছে। ইমানে মানে হাজাৰ মানে নেতৃবৰ্গ বিলাকে আমাৰ দলৰ লগত যোগদান কৰি আছে, আচৰিত কথা। বিভিন্ন শিতানৰ পৰা আহিছে তেওঁলোকে, এটা দলৰ পৰাই নহয়, বিভিন্ন শিতানৰ পৰা বিভিন্ন দলৰ পৰা তেওঁলোকে আমাৰ মানে ইউপিপিএল দলৰ নীতি আদৰ্শ ভাল পাই পেলাই যোগদান কৰিছে। ইয়াৰ নমুনা এইটোহে মানে বুজাই আছে যে অনাগত দিনত সঁচাকৈ আমাৰ বিটিআৰ অঞ্চলৰ গোটেই সামগ্ৰিকভাৱে চৰকাৰৰ ব্যৱস্থা দেখি পায় মানে তেওঁলোকে এনেকে অৱস্থাত আহিবলগীয়া হৈ আছে। দলৰ প্ৰতি আকৃষ্ট হৈছে, আপ্লুত হৈছে, তেওঁলোকে ভাল পাইছে। সঁচাকৈ এই বিগত 5 বছৰত যুৱ প্ৰজন্ম বিলাকৰ কাৰণে কেনেধৰণৰ কাম কৰিছিল ইয়াৰ মানে নমুনা জল পট মানে তেনেকে ওলাই আহিছে যে আমাৰ বডফা চপত মানে 50 বনাই বা তেনেকে আঁচনি বনাই বা বিভিন্ন শিতানত আঁচনি বনাই যে মানুহ সকাহ দিব পাৰিছো আমাৰ 35 লক্ষ জনগণক, আমাৰ বিটিআৰ বাসীক। আৰু ইয়াত 26টা জনগোষ্ঠীৰ দ্বাৰা 26টা জনগোষ্ঠীৰ বাবে বিজন ডকুমেণ্ট তৈয়াৰ কৰি পেলাই আমাৰ মাননীয় ইউপিপিএল দলৰ প্ৰধান তথা আমাৰ প্ৰাক্তন মানে বিটিআৰৰ চিফ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো পৰিকল্পনা অসমীয়া সবে প্ৰশংসা কৰিছে। আৰু অনাগত দিনত তেওঁৰ যিটো ষ্ট্ৰেটেজি আছিল, পলিচি আছিল, এই পলিচিয়ে আহি থকা দিনত আমাৰ বিটিআৰ বাসীৰ কাৰণে লগতে অসমবাসীৰ কাৰণে যথেষ্ট উপকৃত কৰিব বা আহি থকা দিনত নিশ্চয়কৈ আমাৰ এই অঞ্চলবিলাকক বিভিন্ন শিতানটো সামৰি লৈ পেলাই উন্নতি কৰাৰ স্বাৰ্থত নিশ্চয়কৈ ভূমিকা থাকিব বুলি আমাৰ আশাবাদী। সেইটোৱে কৈ আছো, যেনিবা মানে আমাৰ মানে দলৰ পৰাই বিপিএফত গৈ আছে বুলি তেওঁলোকে প্ৰচাৰ চলাই আছে। যিবিলাক মানুহে বিপিএফৰে আছিল সেই বিপিএফৰ মানুহখিনিকে তেওঁলোকে আকৌ পুনৰ মানে যোগদান কাৰ্যসূচী লৈ আছে। এইটোতো কোনো মানে কোনোবা দলৰ পৰাই অহা কথা অহাই নাই, তাত মিটিং হোৱাই নাই। গতিকে আমাৰটোহে একচুৱেলি বিভিন্ন মানে দলৰ পৰাই তেওঁলোকে নিজে ওলাই আহিছে। আজিতো বিজেপিৰ পৰাই ক'বলৈ গ'লে কোনোবা প্ৰাক্তন চেয়াৰমেনে হওক, কোনোবা সদস্যই হওক বা তেনেকে মানে বিষয়ববীয়াই হওক, তেওঁলোকে নিজে ওলাই আহিছে আমাৰ দলক আকৃষ্ট হৈ পেলাই দলৰ লগত থাকি পেলাই কাম কৰিবৰ কাৰণে তেওঁলোকে সংকল্পবদ্ধ লৈছে। এটা কথা মানে সোশ্যাল মিডিয়াত ব্যাপক পৰিস্থিতি হৈছে যে বিপিএফ দলৰ মানুহকেইটা মানে বিউটি বুলি জইনিং কৰে, এইটো কি ক'ব? সেইটোতো তেওঁলোকৰ কথা, আমাৰ বিউটিৰ লগত কথা নহয় বা তেনেকে হেণ্ডচামৰ লগত কথা নহয়। আমাৰ দলৰ নীতি আদৰ্শ আছে বা ৰাইজৰ যিহেতু দলৰ নীতি আদৰ্শ আছে, ৰাইজৰ দল ৰাইজৰ কাৰণেহে কাম কৰিবৰ কাৰণে ওলাইছে। গতিকে আমাৰ এইবিলাকৰ বিউটি বা হেণ্ডচামৰ লগত কোনো কথা নাই বা কোনোবা ল'ৰা ছোৱালীৰ লগত কোনো কথা নাই। এই মানে অঞ্চলৰে যুৱক, এই অঞ্চলৰে যুৱতী, এই অঞ্চলৰে মানে শুভাকাংক্ষী আমি যি জনগোষ্ঠীৰ নহওক কিয়, যি জাতি জনগোষ্ঠীৰ নহওক কিয়, যদি তেওঁলোকে আমাৰ দলক ভাল পাইছে আমি তেওঁলোকক উষ্ম আদৰণি দিছে। আজিতো 100 সংখ্যক বুলি ক'ব লাগিব। আমিতো এতিয়া হিচাপে ল'ব পৰা নাই। এতিয়াও মানে আজি নালাগে বুলি আমি ক'বলগীয়া হৈ আছে। কালি কৰিম বা পৰহি কৰিম এনেকে ধৰণৰ লাগাতাৰ যোৱাকালিৰ পৰাই হৈ আছে। আমিতো যোৱাকালিৰ পৰাই
যোগদান কাৰ্যসূচী লৈছে। দেখিবলৈ কণ্টিনিউ জইনিং হৈছে এইবোৰত। কণ্টিনিউ সেইটো কণ্টিনিউ ভাল থাকিব। আমাৰ কোনো তেনেকে স্থগিত নাই আৰু আমাৰ তেনেকে UPPL যোগদান মানে প্ৰক্ৰিয়াটো কোনো দাঁড়ি কমা নাই, সদায় আমাৰ থাকি থাকিব। বিপিএফৰ ডেডলাইন মান দিছে, তেওঁলোকে ডেডলাইন মানে মানি দিব পাৰে, কাৰণ তেওঁলোকেতো চৰকাৰ চলোৱা দল, আমাৰতো চৰকাৰ চলোৱা দল নহয়। আমি এনেকে মানে চৰকাৰৰ ক্ষেত্ৰত কিছুমান কথা অৱগত কৰিবৰ কাৰণে ভাল উদ্দেশ্য লৈ পেলাই আমাৰ দলটো এতিয়া জীয়াই আছো আৰু ৰাইজক লৈ পেলাই আমি দল কৰি আছো আৰু সেই দলটো ৰাইজৰে দল। নাই UPPL কাম কেইটা কৰি যাই আছে, সেইকাৰণে আমাক অলপ ভাল লাগি আছে। ভোট এতিয়া আমি ট্ৰেক্টৰত দিম। এবাৰ ট্ৰেক্টৰে জিকিব এইবাৰ কিমান আশা পাতি আশাটো পুৰা আছে আমাৰ। বিপিএফ কিয় ভুল নাপায়? BPO ভাল মানে সেই কামটো আগৰ পৰাই কৰাই নাই ভালকে। UPPL আমাৰ আছে আৰু চবত দেৰগাঁও ডিম্পল মুণ্ডা। কি আছিলে? পাব্লিকে ইকুইপেলক আঁকোৱালি লোৱাৰ কাৰণ এটাই, UPPL দল হ'ল বড়োলেণ্ডৰ 26টা জনগোষ্ঠী আৰু 18টা ভাষী ব্যক্তিসকলক সৰ্বাংগীন উন্নয়নৰ কাৰণে ৰাইজক নিৰাপত্তা দেওয়া এটা দল। UPPL দলে সঘনাই বড়োলেণ্ডৰ শান্তিৰ কাৰণে কাম কৰি গৈছে, বড়োলেণ্ডৰ শান্তি বজাই ৰখাৰ কাৰণে UPPL দলে কাম কৰি গৈছে। আৰু সেইকাৰণে মানুহে যিহেতু হাগ্ৰামা মল্লিক ডাঙৰীয়াৰ 6 মহীয়া কাৰ্যকালত আজি আপোনালোকে নিজে চকু দি দেখা পাইছে, জল পথ এছেম্বলি ভাঙা ভাঙি, টোল গেট ভাঙা ভাঙি, বড়োবোৰৰ সৃষ্টি, চুৰি কাৰ্য, সিন্ডিকেট ৰাজ, পৰিয়াল কেন্দ্ৰিক ৰাজনীতি, বিভিন্ন ধৰণৰ তেওঁলোকৰ যিবিলাক অভিযোগ আজিৰ দিনত উঠি আছে, ৰাইজে নিজ চকুৰে জল পথ দেখা পাইছে। তেওঁলোকৰ যি অপশাসন এইবিলাক দেখা পাই পেলাই ৰাইজে পুনৰবাৰ চিন্তা কৰিছে। আজি গাঁৱে গাঁৱে UPPL, ঘৰে ঘৰে UPPL, চুবাই UPPL, দোকানে দোকানে UPPL, মানুহৰ মনে মনে অন্তৰে অন্তৰে UPPL সোমাই গৈছে। কাৰণ UPPL দলে একমাত্ৰ বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণক নিৰাপত্তা দিব পাৰিব, আন দলে কেতিয়াও দিব নোৱাৰিব। এই কথাটো একদম স্পষ্ট হৈ গৈছে। সেইকাৰণে ৰাইজে হিল ডাং ভাঙি আহি পেলাই এইবাৰ UPPL দলত যোগদান কৰি আছে। আজিও আপোনালোকে দেখা পাইছে, এতিয়া আমাৰ ভেৰগাঁও বিধানসভা সমষ্টিৰ মুখ্য কাৰ্যালয় আজি ডিমাকুছিত বহু বিজেপিৰ পৰা, BPFৰ পৰা, আন দলৰ পৰা যুৱকসকলে আহি পেলাই আমাৰ UPPL দলত যোগদান কৰিছে। একমাত্ৰ তেওঁলোকে অঞ্চলখন গঢ় দিয়াৰ কাৰণে, ভেৰগাঁও সমষ্টিৰ এজন ভাল জনপ্ৰতিনিধিক জুকাই ফালে এই সমষ্টিৰ এই অঞ্চলৰ কাৰণে তেওঁলোকে যাতে এই আপোনাৰ জনপ্ৰতিনিধিয়ে যাতে এছেম্বলিত যাই ফালে অঞ্চলৰ হৈকে মাত মাতিব পাৰে। আমি দেখা পাইছো যোৱা বিগত দিনবোৰতো ইয়াৰ পৰা কমলী বাইদেৱে 4টা ট্ৰান্স তেখেতে ইয়াৰ পৰা বিজয়ী হৈ গৈছিল। ৰাইজক তেখেতে একো দিব নোৱাৰিলে, এছেম্বলিত যাই পেলাই তেখেতে টোপনি মাৰাই আমি দেখা পাইছিলো, হয় না নাই? আপোনালোকে চিন্তা কৰক, কিমান ডাঙৰ এটা সমষ্টি, বিভিন্ন ৰাইজৰ সমস্যা থাকে, এই সমস্যাৰ কাৰণে কোনো আজিৰ দিনত জনপ্ৰতিনিধিয়ে মূল সমস্যাৰ ওপৰত কেতিয়াও মাত দিয়া নাই। গতিকে ডিলিমিটেশ্যনৰ পিছত ভেৰগাঁও বিধানসভা সমষ্টিটো নতুনকৈ পাইছে আৰু নতুন সমষ্টিৰ যুৱ নেতা নেলচন বড়ো ডাঙৰীয়াই বিপুল ভোটত বিজয়ী হবলৈ গৈ আছে। আৰু তেখেতৰ যিহেতু এজন বলিষ্ঠ নেতা, পুৰণি নেতা, তেখেতৰ কাম কৰাৰ ইচ্ছা আছে আৰু অঞ্চলটোৰ কাৰণে তেখেতে সঘনাই ৰাইজৰ লগত আছে, ৰাইজৰ লগে কাম কৰি যাই আছে আৰু তেখেতৰ জয় নিশ্চিত একদম 100%। হয়, আজি দেখিবলৈ পোৱা গৈছে যে ভেৰগাঁও বিধানসভা সমষ্টিত আজি বিপিএফে বহুত লোকসকলে মানে জইন কৰিবলৈ কৈছিলে, মেগা জইনিং আৰু ৰাস্তা পদূলি জইনিং কৰিবলৈ বিচাৰে, কি ক'ব? চাওক, BPFে ৰিজইনিং কৰি আছে, BPFৰ মাজতে তেওঁলোকে জইনিং কৰাই আছে, হয় নে নাই? BPF পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আৰম্ভ কৰিছে। হাগ্ৰামাই নিজে চিফ হয়, তেখেতৰ খুৰখালি আজিৰ দিনত EM হয়, আকৌ দ্বিতীয়বাৰ তেখেতক মাইকীয়ে আজিৰ দিনত MLA খেলিবৰ কাৰণে প্ৰাৰ্থিত্ব প্ৰকাশ কৰিছে। 6 মাহৰ ভিতৰত ৰাইজক একো দিব পৰা নাই, পৰিৱৰ্তনৰ নামত খালী বৰ্তন দিছে। আৰু এতিয়া কি কৰিছে, পৰিয়াল কেন্দ্ৰিক নামত তেওঁলোকে নিজৰ দলৰ ভিতৰৰ কৰ্মীবিলাক বাদ দি ফালে BPFৰ কিমান পুৰণি নেতাবিলাক আছে, ভাল নেতাবিলাক আছে, সেইবিলাক ব্যক্তিক আজিৰ দিনত বাদ দি ফালে তেখেতে নিজৰ ঘৰৰ ফেমিলিক চিনি পাইছে, ঘৰৰ ফেমিলিকে আজিৰ দিনত যিকোনো সা সুবিধা দি আছে। 2 লাখ টকাকৈ তেওঁলোকে যি যুৱকসকলৰ কাৰণে চেক প্ৰদান কৰিছে, আপোনালোকে দেখা পাইছে। BPF দলৰ কোনোবা VCDC চেয়াৰমেন, কোনোবা VCDCৰ মেম্বাৰ, BPF দলৰ সক্ৰিয় কৰ্মী, কাৰোবাৰ বয়স 65, কাৰোবাৰ বয়স 43, কাৰোবাৰ বয়স 50, তেনেকুৱা ব্যক্তিয়ে BPFৰ মাজত সেই টকাটো আজিৰ দিনত 2 লাখ টকাটো তেওঁলোকে ভগাই লৈছে। কিন্তু ঠিক আছে, তেওঁলোকে টকাটো দিছিলে আৰু এতিয়া কি হৈছে, তেওঁলোকে যি 2 লাখ টকাকৈ যুৱক যুৱতীসকলক প্ৰদান কৰিছে, এই টকাটো হাগ্ৰামা মল্লিক ডাঙৰীয়া বৰ্তমান ৰিটাৰ্ণ খুজি আছে। যোনজন ব্যক্তিয়ে 2 লাখ টকাটো পাইছে, তাৰ পৰা 1,90,000 টকাটো হাগ্ৰামা মল্লিক ডাঙৰীয়াক নিৰ্বাচন খেলিবৰ কাৰণে ঘূৰাই দিব লাগিব আৰু 10,000 টকাটো আপুনি ৰাখিব পাৰিব। এয়াই হৈছে হাগ্ৰামা মল্লিক ডাঙৰীয়াৰ টুপি পিন্ধোৱা ৰাজনীতি।
মহেশ্বৰ বড়ো ডাঙৰীয়াই 2বাৰ তেখেতে বিধায়ক হৈ গৈছে, তেখেতৰ চেহেৰাটোহে মহেশ্বৰ বড়ো MLA চাৰ্টিফিকেটটো লাগি আছে বুলি। গতিকে ৰাইজে তেখেতক চিনি নাপায় বৰ্তমান সময়ত, বুজে। গতিকে BPF দলৰ চৰিত্ৰ কি আৰু BPF দল কি, আজি তেওঁলোকে আজিৰ দিনত ৰেলী কৰিছে ভেৰগাঁৱত। ভেৰগাঁৱৰ গাড়ী কেইখন আছে আৰু ভেৰগাঁৱৰ কৰ্মী কেইখন আছে, আপোনালোকে নিজে চিন্তা কৰক। ক'ৰবাৰ গোৰেশ্বৰৰ পৰা ভাড়া কৰি পেলাই তেওঁলোকে আজি গাড়ী আনিছে, টংলাৰ পৰা ভাড়া কৰি পেলাই তেওঁলোকে আজি গাড়ী আনিছে, ৰেলী কৰিছে। ৰেলী কৰি আপোনালোকে এটা কথা মনত ৰাখক, খালী কৰক, খালী বৰ্তনৰ আৱাজটো বোলে সদায় বেছি হয়। ঠিক তেনেকুৱা ধৰণৰ আজি তেওঁলোকৰ গাড়ীৰ ভিতৰত মানুহ নাই, ড্ৰাইভাৰটো অকলে ঘূৰি আছে, আপোনালোকে দেখা পাইছে। গতিকে খালী বস্তুৰ শব্দটো সদায় বেছিকে হয়। গতিকে আমি EPPL খালী নহয়, আপোনালোকে নিজে দেখাইছে, জাক জমক ভৰ্তি হৈ আছে। ইয়াৰ বিষয়ে আৰু কি ক'ম আপোনালোকক, এয়াই কথা। 100% জয় নিশ্চিত। নেলছন বড়ো ডাঙৰীয়াই বিপুল ভোটত জয় হ'ব আৰু তেখেতে মন্ত্ৰী পাবলৈ গৈ আছে। আৰু এইটো অঞ্চলৰ বিভিন্ন জ্বলন্ত সমস্যাবিলাক নেলছন বড়ো ডাঙৰীয়াই অখিল গগৈতকৈ অধিক বলিষ্ঠ কণ্ঠেৰে তেখেতে বিধানসভালৈ মাত দিবলৈ গৈ আছে। ৰাইজৰ সমস্যা 100% তেখেতে সমাধান কৰিব, আমাৰ দৃঢ় বিশ্বাস। আৰু বড়োলেণ্ডবাসীৰ ৰাইজক EPPL নিৰাপত্তা দিব। EPPL দলে একমাত্ৰ বড়োলেণ্ডৰ কাম কৰা দল। আৰু যুৱতীসকল, প্ৰমোদ বড়ো ডাঙৰীয়াই যিহেতু যুৱক যুৱতীসকলৰ ফিউচাৰ, তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই বড়ো জাতিৰ পিতা বড়োফাৰ নামত ছুপাৰ 50 মিছনৰ জৰিয়তে বড়োলেণ্ড অঞ্চলত চোকা ল'ৰা ছোৱালীবিলাক, আজি বড়োৱে হওক, ৰাভাই হওক, বেংগলীয়ে হওক, যিকোনো জাতি জনগোষ্ঠীৰে নহওক কিয়, তেওঁলোকক ফ্ৰী অফ কষ্টত, যিসকল ল'ৰা ছোৱালীবিলাকৰ ৰেজাল্ট ভাল, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত, তেওঁলোকে মেট্ৰিক পাছ কৰাৰ পিছত পঢ়া শুনা চোকা ল'ৰাবিলাক প্ৰমোদ বড়ো ডাঙৰীয়াই ফ্ৰী অফ কষ্টত তেখেতে বড়োফা ছুপাৰ 50 মিছনৰ আঁচনিৰ জৰিয়তে আজি বাহিৰত পঢ়াই তেওঁলোকক আজি ভাল চাকৰি IPS, APS, ডক্টৰ, ইঞ্জিনিয়াৰ বনাবলৈ তেখেতে সক্ষম হৈছিলে। আৰু BPF দলে কি কৰিছে, যুৱ সমাজৰ ভৱিষ্যত তেওঁলোকে ধ্বংস কৰি দিছে। হাগ্ৰামা মহলী ডাঙৰীয়াই চিৰাঙত বাথুখেৰাই ৰিজৰ্টত DJ বজাই মদ ভাং খুৱাই যুৱসকলৰ ভৱিষ্যত হাগ্ৰামা মহলী ডাঙৰীয়াই ধ্বংস কৰি দি আছে, আজিৰ দিনত আপোনালোকে দেখা পাই আছে। গতিকে হাগ্ৰামা মহলী ডাঙৰীয়াই যুৱ সমাজ কেতিয়াও আগবাঢ়ি যাওক এই কথাটো তেখেতে চিন্তা নকৰে। তেখেতে একমাত্ৰ মছলাৰ পিছফালে দাঁড়ি থাকে। তেখেতৰ একমাত্ৰ মছলা লাগে। মছলা মানে কি, তেখেতে পইচাটো বিচাৰে, পইচাৰ বাহিৰে একো নিবিচাৰে। এই কথাটো হ'ল হাগ্ৰামা মহলী ডাঙৰীয়া। আজি বিজনেছ তেখেতে পাহাৰ বনাই দিব বুলি কৈছে। পাহাৰটো দূৰৰ কথা, আপুনি আগতে কৈছে 1 তোলাকে সোণ দিম বুলি ৰাইজক, সেই সোণটো আগতে আপুনি প্ৰদান কৰকচোন, পাহাৰটো বহুত দূৰৰ কথা। তেনেকুৱা ধৰণৰ কথাবিলাক আজিৰ দিনত হাগ্ৰামা মহলী ডাঙৰীয়াই জোকাৰ নিচিনা কথা কয়। পাব্লিকে যেতিয়া তেখেতক চাই মিডিয়াত, একমাত্ৰ জোকাৰ হিচাপে তেখেতক চাই পেলাই মজা লয়, ইয়াৰ বাহিৰে একো নহয় BTC বাকী ৰাইজে। দ্বিতীয় চকুৰালী যদি আছে আমাৰ BTCত, একমাত্ৰ হাগ্ৰামা মহলী ডাঙৰীয়াই দ্বিতীয় চকুৰালী হৈ আছে আজিৰ দিনত BTCত। প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ চলাকালীন চিৰাঙৰ শিক্ষাৰ মানদণ্ডটো ক'ৰ লাগি গুচি গৈছিল আপোনালোকে দেখা পাইছে। অসমৰ ভিতৰত টপ ৰেংকত চিৰাং ডিষ্ট্ৰিক্টটো উঠি আহিছে। আৰু BPFৰ দিনত চিৰাঙৰ ৰেজাল্টটো কেনেকুৱা আছিল আপোনালোকে নিজে দেখা পাইছে, জল পট। গতিকে EPPLৰ যে জয় নিশ্চিত, প্ৰমোদ বড়ো ডাঙৰীয়াই যিহেতু এইবাৰ MP হৈ পেলাই আজি দিল্লীলৈ গুচি গৈছে। আজি দিল্লীৰ পানী ডাইৰেক্ট BTC লৈ আহিবলৈ গৈ আছে। চুইচ গেট, আজি দিছপুৰৰ চুইচ গেট ভাঙি দিয়া হৈছে। গতিকে আগতে চুইচ গেটত যিখিনি পানী আমাৰ বাজি গৈছিল, ফাঁচি গৈছিল, সেই পানীটো আজিৰ দিনত ফাঁচি নাযায়। দিল্লীৰ পানী ডাইৰেক্ট BTC লৈ আহিব আৰু ডাইৰেক্ট BTCৰ মানুহে ইয়াৰ কিবাটো খাব পাৰিব। BTCৰ উন্নতি হ'ব। আজি হয় ফাগুন বহা চলি আছে, ফাগুন বতৰ চলি আছে, কিছুমান ব্যক্তিয়ে আমাৰ EPPL দল ত্যাগ কৰি পেলাই আন দলত গুচি যাই আছে। বিভিন্ন লোকে, বিভিন্ন নেতাবিলাকে, BPF দলৰ কোনোবা চামচাবিলাকে আজিৰ দিনত বিভিন্ন অভিযোগ দি আছে EPPL দল এৰি ফালে EPPL দল ধ্বংস হৈ গৈছে। আপোনালোকে এটা কথা মনত ৰাখক, আজি ফাগুন মাহৰ বতৰ চলি আছে, EPPLৰ গছৰ পাত পৰি গৈছে, বহাগ মাহ আহি আছে, নতুন পাত গজিব, নতুন ফল আহিব। আৰু এই ফল খাবৰ কাৰণে এই পাপত গজা চৰাইবিলাকে পুনৰবাৰ আমাৰ EPPL দলত যোগদান কৰিবলৈ গৈ আছে বহাগ মাহত। এইখিনিয়ে আপোনালোকক জনালো। ভাল লাগিছে, এইকাৰণে কৈছো। আৰু এতিয়া আৰু মই ভাবিছো ট্ৰেক্টৰত ভোট দিম বুলি ভাবিছো। আগতেতো নাই, আপুনি কোনটো ছবিত আগত ভোট দি আছে? ভোটটো দিয়া নাই, ফাৰ্ষ্ট প্ৰথম ভোট দিছে। সেইকাৰণে ট্ৰেক্টৰ দিম বুলি ভাবিছো। আৰু BPF BTC আছে, আপুনি BTC ধৰক এৰিব লগা হ'ল, কিয় মানে সেইটোতো নাজানো। আপনি এবার কিমান আশাবাদী যে আপনি যুক্ত হ'ব? এইটোতো মোৰতো পুৰা বিশ্বাস আছে আৰু জিতিব বুলি। ট্ৰেক্টৰত দিম। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।